দেখুৱাব পাৰোঁ। নিচামুক্ত বিদ্যালয় এনেই মনলৈ আমাৰ কি আহে? প্ৰথমতে আমাক স্বচ্ছ ভাৰতলৈ প্ৰথমতে কৰি দিব লাগে। যিহেতু আলোচনা কৰি মেলি আগতীয়া যিখিনি বস্তু আমাৰ দৰকাৰ সেইখিনি বস্তু আমি ক্ৰয় কৰিব লাগে। আৰু যিহেতু আৰু বহুত বস্তুখিনি আমি নিজৰ ইচ্ছামতে ক্ৰয় কৰিব নোৱাৰোঁ আৰু গভৰ্ণমেণ্টে দিয়া গাইডলাইন মতে আমি বস্তুখিনি ক্ৰয় কৰিব পাৰে। সেইটোৱে কাৰোবাৰ তলত এনেকৈ দমনো দিব নালাগে। নিজে উপাৰ্জন কৰি নিজৰ ভৰিত থিয় দি নিজৰ পৰিয়ালটো চলাব পাৰে, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। গুড, ভেৰি গুড, ভেৰি গুড। দিয়ক এজাৰি হাত চাপৰি দিয়ক সকলোৱে, খুব ধুনীয়াকৈ কৈছে। স্কুলত মানে ল'ৰা ছোৱালীবিলাক আহিলে স্কুলত কাৰোবাৰ লগত কাজিয়া লাগিছে নেকি চোৱা চিতা কৰা। গুড, ভেৰি গুড। ক্লাছ এটা দিয়ক জোৰকৈ সকলো। আমাৰ ল'ৰা ছোৱালী কেনেকুৱা ধৰণে চাফচিকুণতা আহিছে নাই চাব লাগে। খেলি ফুৰিছে স্কুলত যাব লাগে। স্পৰ্শ ভাল স্পৰ্শ সেনেকৈও ডিফাৰেঞ্চ আছে, সেইটো বুজাব লাগিব সেইবোৰক। তো সেইটো কাৰণেও শাৰীৰিকভাৱে অসুস্থত পৰিব পাৰে, সেইটো দিশত আমি চাব লাগিব। গুড, ভেৰি গুড। আৰু মানসিকটো কেনেকুৱা হ'ব পাৰে বাৰু? কিছুমান স্কুলতো এনেকৈ টিচাৰ থাকে, কিছুমানে মৰম সেই শাৰীৰিকটোৱে গৈ পেলাই কি হ'বগৈ পাৰে, কনভাৰ্টটো মেণ্টেল, মানসিক, কাৰণ সেই এটা হেৰিয়াত থাকিব পাৰে। আৰু কয় ন কাৰোবাক ঘৰত মানে কি কৰিব নালাগে, চোকা গেধা। চোকা গেধা আমি ক'ব নালাগে, ঘৰৰ বেকগ্ৰাউণ্ডটো ভাল নে বেয়া, ল'ৰাটোৰ বেকগ্ৰাউণ্ড লৈ একো ক'ব নালাগে। সেনেকৈ যদি কয় মানসিক ৰোগত সিহঁতো ভুগিব পাৰে। অ'কে, গুড, ভেৰি গুড, থেংক ইউ ছ' মাছ। ক্লেপছ এটা দিয়ক সকলোৱে, ধুনীয়াকৈ ধুনীয়াকৈ কৈছে। ল'ৰা ছোৱালীক শিশু যিটো আমাক পৰীক্ষা দিয়া মানে দায়িত্বভাৰটো, যে এইটো আমাৰ কমিটি এখন গঠন কৰি দিব লাগে। যিহেতু আমাৰ ল'ৰা ছোৱালীৰ প্ৰতি কোনো এটা মানসিকতা, মাৰপিট, অত্যাচাৰ যাতে হ'ব নালাগে। আৰু যিহেতু ল'ৰা ছোৱালী যিটো বস্তু আজি আমাৰ নেজানে, ভাল বেয়া ভাষা কিছুমান, সেইখিনি ভাষা আমি বুজাই দিব লাগিব, যাতে তাহাঁতৰ প্ৰতি কোনো এটা বেয়া ভাষাও যাতে হ'ব নালাগে। আৰু ভাল গুড টাচ, বেড টাচ, এইখিনি সম্পূৰ্ণ বস্তুখিনি আমি জানিব লাগিব। আৰু যদি বা কিবা এটা আঘাতপাত পায় তেনেহ'লে আমি কমপ্লেইনত আমি পাব লাগিব, যাতে মানে শিশুৱে পূৰা সুৰক্ষা হিচাপত থাকিব। য়েছ, গুড, থেংক ইউ ছ' মাছ। ক্লাছ জোৰকৈ এজাৰি হাত চাপৰি, খুব সুন্দৰকৈ কৈছে।